অসমৰ বান খহনীয়া সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ অসমৰ যুৱতী অভিযন্তা আয়ুস্মিতা ডেকাৰ কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা আয়ুস্মিতাই ভাৰতলৈ আহি সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমেৰিকাৰ প্ৰবাসী অসমীয়াৰ সমস্যা অসমৰ বান খহনীয়া সমস্যাৰ লগতে এডভান্টেজ আসামে আনিব পৰা সম্ভাৱনা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ আয়ুস্মিতা ডেকাৰ ছত্তীশগড়ৰ ৰাজ্যপাল তথা অসমৰ জ্যেষ্ঠ ৰাজনীতিক ৰমেন ডেকাৰ কন্যা আয়ুস্মিতা ডেকা ৰাজ্যপালক দুহিতা হিচাপে লগ কৰা নাই মই নিজে বহুত বছৰৰ পৰা ট্ৰাই কৰি আছিলোঁ তেওঁক লগ ধৰিবলৈ মই আমেৰিকাৰ বিমানবন্দৰ নিৰ্মাণত মই প্ৰজেক্ট স্পেচিয়েলিষ্ট হিচাপে কাম কৰোঁ চ' তেওঁলোকৰ তাৰ কনষ্ট্ৰাকশ্যনৰ বিষয়ে আৰু আমেৰিকাত কি ধৰণৰ কনষ্ট্ৰাকশ্যন চলি আছে আৰু ছাষ্টেইনেবিলিটি যে ইণ্ডিয়াত বহুত ইম্পৰ্টেণ্ট হয় সেইটো কথা পাতিলোঁ তাৰপিছত মই অলপমান ফৰেন এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ লগত কাম কৰোঁ চ' আমেৰিকাত কিমান অসমবাসী আছে তাৰ এটা আমি ডেটাবেছ তৈয়াৰ কৰিছোঁ আৰু এতিয়া ইউএছত বহুত ইলিগেল ইমিগ্ৰেণ্টছৰ ট্ৰাম্প অহাৰ পৰা প্ৰব্লেম চলি আছে আৰু বহুতখিনি ভাৰতৰ মানুহক তেওঁলোকে পঠাই দিছে কিন্তু থেংকফুলি অসমীয়া মানুহৰ সেইটো প্ৰব্লেম নাই সেইটো কথা জনালোঁ আৰু বাকী তেওঁ মোক সুধিলে যে মই ইণ্ডিয়াত কাম কৰিব বিচাৰিছোঁ নে নাই মই কৈছোঁ অসমত কাম কৰিব বিচাৰিছোঁ আৰু ছেকেণ্ডলি অসমত যোনটো ফ্লেছ ফ্লাড প্ৰব্লেম আছে তাৰ ওপৰত অকণমান মই ৰিচাৰ্চ কৰি আছোঁ চ' ডেট সেইটো প্ৰব্লেম ইন দ্য ফিউচাৰ কেন বি ছল্ভড